আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম আমি ইন্টাৰোগেটিভ সেন্টেন্সবোৰ কেনে ধৰণে অতি সহজে ফৰ্ম কৰিব পাৰো আপোনালোকৰ মনত যদি ইন্টাৰোগেটিভ সেন্টেন্সক লৈ কিবা সন্দেহ আছে তেতিয়াহলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে ডেফিনেটলি প্ৰত্যেকটো ইন্টাৰোগেটিভ সেন্টেন্স আপুনি কোনো ব্যক্তিৰ সহায় নোলোৱাকৈ সহজে ফৰ্ম কৰিব পাৰিব নমস্কাৰ স্পোকেন ইংলিশ থিওৰি ক্লাছৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এনে কিছুমান বাক্যৰ ওপৰত কথা পাতিম যিবোৰ বাক্য আমি কোনো এজন ব্যক্তিক যদি ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি সেই বাক্যটো প্ৰথমতে মনৰ ভিতৰত ভাবিব লগা হয় আৰু মনতে সেই বাক্যটো এৰেঞ্জ কৰিব লগা হয় তাৰ পিছতহে আমি সেই বাক্যটো অন্য এজন ব্যক্তিক ক'ব পাৰো কিন্তু বাকি সেন্টেন্সবোৰৰ ক্ষেত্ৰত আমাৰ এনে অসুবিধা নহয় কাৰণ এছাৰ্টিভ সেন্টেন্সে হওক বা ইম্পাৰেটিভ সেন্টেন্সে হওক এই সেন্টেন্সবোৰ আমি ৰেগুলাৰ প্ৰেক্টিস কৰি থাকো আমি কোনো এজন ব্যক্তিক এনে ধৰণৰ বাক্যটা কেনে ধৰণে কম বা কেনে ধৰণে আমি কোৱা উচিত তাৰ ওপৰত আমি অভ্যাস কৰি থাকো কিন্তু যিবোৰ ইন্টাৰোগেটিভ সেন্টেন্স হয় এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আমি গুৰুত্ব নিদো আমি ইগনোৰ কৰো আমি ভাবো যে ইন্টাৰোগেটিভ সেন্টেন্স আমাক দৰকাৰ নহয় কিন্তু ইন্টাৰোগেটিভ সেন্টেন্স কোনো এটা কনভাৰসেচনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ইন্টাৰোগেটিভ সেন্টেন্সৰ অবিহনে আমি আমাৰ কনভাৰসেচন কমপ্লিট কৰিব নোৱাৰো সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো যদি আমি কোনো এটা বাক্য ইন্টাৰোগেটিভ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি দুটামান কথা মনত ৰাখিব লাগে দুটামান কথা আমি নোটিস কৰিব লাগে হেই কেটা কথা নোটিস কৰাৰ পিছত আমি ডেফিনেটলি ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম কৰিব পাৰিম আপুনি যেটো ইন্টাৰোগেটিভ সেন্টেন্স ক'বলৈ গৈ আছে বা যেটো ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম কৰিবলৈ গৈ আছে তেনে ক্ষেত্ৰত হেই বাক্যটোত আপুনি চাওক হেই বাক্যটোত কোনো বি ভাৰ্ব হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব ইউজ হৈছে নেকি বি ভাৰ্ব ফাৰ্স্ট মনত ৰাখিব বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব কিবা ইউজ হৈছে নেকি বাক্যটোত হেতু লক্ষ্য কৰিব লাগে যদি বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব ইউজ হৈছে সেই বি ভাৰ্ব হেল্পিং ভাৰ্ব মডেল ভাৰ্বটো আপুনি বাক্যটোৰ আৰম্ভণিত লিখিব লাগে বাক্যটো মানে বাক্যটোত যেটো সাবজেক্ট থাকে সাবজেক্টৰ আগত আপুনি বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্বটো লিখি আপুনি বাক্যটো ইন্টাৰোগেটিভ কৰিব পাৰে আৰু আপোনালোকে এতিয়া হয়তো মনতে নিশ্চয় ভাবিছে যে যদি WH ওয়াৰ্ড লগাব লগা হয় তেনে ক্ষেত্ৰটো ইজি ট্ৰিক আছে মই আপোনালোকক ইজি ট্ৰিকই দিম সো ইজি ট্ৰিকৰ সহায়ত এই বাক্যবোৰ আপোনালোকে ফৰ্ম কৰিবলৈ যত্ন কৰিব লাগে সো ফাৰ্স্ট কথা আমি যদি বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব পাও তেনে ক্ষেত্ৰত আমি হেই হেল্পিং ভাৰ্ব বি ভাৰ্ব বা মডেল ভাৰ্বটো আমি বাক্যটোৰ আৰম্ভণিত লিখি আমি বাক্যটো ইন্টাৰোগেটিভ কৰিব পাৰো এতিয়া কথা হল যদি বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব নাথাকে তেনে ক্ষেত্ৰত আমি কি কৰিম যদি বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব নাথাকে যিবোৰ সেন্টেন্স আমি প্ৰেজেন্ট ইনডিফিনিটত ক'ব পাৰো বা পাষ্ট ইনডিফিনিটত ক'ব পাৰো সো ফিউচাৰ ইনডিফিনিটৰ কাৰণে কোনো প্ৰবলেম নাই ফিউচাৰ ইনডিফিনিটত আপোনালোকে ডেফিনেটলি জানে উইল মডেল ভাৰ্বটো ইউজ হয় বা শেল মডেল ভাৰ্বটো ইউজ হয় সো আমাৰ যিবোৰ ইনডিফিনিট সেন্টেন্স হয় সেই ইনডিফিনিট সেন্টেন্সবোৰৰ ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত আমি বাক্যটোৰ আৰম্ভণি ডু বা ডাজ লিখিব লাগে বা পাষ্ট টেন্সৰ ক্ষেত্ৰত আমি ডিড লিখিব লাগে বাক্যটোৰ আৰম্ভণি ডু বা ডাজ প্ৰেজেন্ট ইনডিফিনিটত ডু বা ডাজ লিখিব লাগে পাষ্ট ইনডিফিনিটৰ বাবে আমি ডিড লিখিলে বাক্যটো ইন্টাৰোগেটিভ কৰিব পাৰো সো প্ৰেজেন্ট টেন্সত আপুনি কি লিখিব ডু আপুনি আই উই দে হিয়তৰ লগত আপুনি ডু লিখিব আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি হয় তেনে ক্ষেত্ৰত আমি ডাজ লিখিম আৰু পাষ্ট টেন্সৰ প্ৰত্যেকটো বাক্যৰ কাৰণে আমি ডিড লিখিব পাৰো সো কেনে ধৰণে লিখিম আৰু এই বাক্যবোৰ যদি আমি WH ওয়াৰ্ডো কৰিব লগা হয় আমি কেনে ধৰণে কৰিম কেইটামান এক্সাম্পলৰ সৈতে বুজাই দিও সো যদি আমি এক্সাম্পলৰ সৈতে বুজো ডেফিনেটলি আমি সহজে বুজি পাব পাৰো সো আহক এতিয়া এক্সাম্পল দুটামানৰ সৈতে বুজিবলৈ যত্ন কৰো First example look এক নম্বৰ example look কি কৈছে she has bought a car এই বাক্যটোত আমি এটাই লক্ষ্য কৰিব লাগে এই বাক্যটোত কিবা হেল্পিং ভাৰ্ব অক্সিলাৰি ভাৰ্ব বা মডেল ভাৰ্ব কিবা আছে নেকি ডেফিনেটলি আপোনালোকে দেখিছে যে ইয়াত has আছে সো এই has টো আমি বাক্যটোৰ আৰম্ভণিত লিখিলে হ'ল সো আমি কেনে ধৰণে লিখিম আমি লিখিম যে has তাৰ পিছত আমি সাবজেক্টটো লিখিম এইটো আমি প্লেস টু চেঞ্জ কৰি দিলে হ'ল এইটোটা সাবজেক্ট আৰু হেল্পিং ভাৰ্বটোৰ মাজত ইন্টাৰচেঞ্জ কৰিলে হ'ল সো আমি কম has she তাৰ পিছত আমি বাক্যটো যেনে ধৰণে আছে তেনে ধৰণে লিখি লাষ্টত ইন্টাৰগেশন মাৰ্ক দিম আমি কম যে has she bought a car তাই এখন গাড়ী কিনিছিল নে আপুনি তেনে ধৰণে কোৱেশ্চন কৰিলে আপুনি যেটো উত্তৰ yes বা no
দিব পাৰে সো নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে he should read that book he should read that book he should read that book এই বাক্যটো চাওক হি কিতাপখন পঢ়া উচিত সো এই বাক্যটোত কি কৈছে হেল্পিং ভার্ব মডেল ভার্ব বা অক্সিলারি ভার্ব কি আছে ইয়াত আপোনালোকে দেখিছে যে should আছে সো should টো হল এটা মডেল ভার্ব সো এই মডেল ভার্বটো আৰু সাবজেক্টটোৰ মাজত আমি পজিশনৰ ইন্টাৰচেঞ্জ কৰি দিলে হল আমি ক'ব পাৰো যে এই should টো আমি আগলৈ আনি ক'ব লাগিব যে should আমি কম should he read that book should he read that book he কিতাপখন পঢ়া উচিত নে আপুনি তেতিয়া আনসাৰ দিব পাৰে yes বা no আমি বাক্যটো বলো যে should he read that book he কিতাপখন পঢ়া উচিত নে এনে ধৰণে আমি ক'ব একদম সিম্পল হয় এই দুটা টেকনিক সো এতিয়া চাওক আমি নেক্সট সেন্টেন্সটো চাও নেক্সট সেন্টেন্সটো কি কৈছে he goes for a walk in the morning he goes for a walk 3 নম্বৰ সেন্টেন্স he goes for a walk in the morning he ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় এই বাক্যটো চাওক এই বাক্যটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি কি ইউজ কৰো do বা does বা past indefinite আমি ইউজ কৰো did সো এটো প্ৰেজেন্ট ইনডিফিনিট থাৰ্ড সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ডেফিনেটলি দেখিছে সো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে একো চিন্তা কৰিব নালাগে আপুনি ডাইৰেক্ট does লিখক does তাৰ পিছত আপুনি সাবজেক্টটো লিখক does he তাৰ পিছত আমি goes লিখিছিলো goes or আমি ফাৰ্স্ট ফৰ্মুলা আনিম go does he go for a walk in the morning lastত ইন্টাৰগেশন মাৰ্ক মই সম্পূৰ্ণ সেন্টেন্সটো লিখা নাই সো আপোনালোকে সম্পূৰ্ণ সেন্টেন্সটো লিখি লব মই বাক্যটো গলো যে does he go for a walk in the morning হি ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় নে এনে ধৰণে আমি কুৱেশ্যনটো কৰিলো মই আপোনালোকক দেখাম এই বাক্যবোৰত আমি কেনে ধৰণে wh word লগাব পাৰো সো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে she came to my home last year তাই যোৱা বছৰ মোৰ ঘৰলৈ আহিছিল she came to my home last year যোৱা বছৰ মোৰ ঘৰলৈ আহিছিল ভাৰ্ব টু সেকেন্ড ফৰ্মত আছে ভালদৰে চাব যেতিয়া ভাৰ্ব টু সেকেন্ড ফৰ্মত দেখিলে তেতিয়া আপুনি ডেফিনেটলি গম পালে যে বাক্যটো পাষ্ট ইনডিফিনিটৰ হোৱাৰ লগে লগে আপুনি একো চিন্তা কৰিব নালাগে আপুনি চকুমুদি ডিড ক'ব পাৰে সো আমি ক'ব পাৰো ডিড তাৰপিছত সি আছে সি এ লিখিম আমি ডিড সি তাৰপিছত আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ইউজ কৰিম ডিড সি কাম টু মাই হোম লাষ্ট ইয়াৰ তাই যোৱা বছৰ মোৰ ঘৰলৈ আহিছিল নে আমি এনে ধৰণে কুৱেশ্যন কৰিব পাৰো যদি আমি এই বাক্যবোৰত wh লগাব লগা হয় তেনে ক্ষেত্ৰটো আমি একো চিন্তা নকৰাকৈ wh ওয়ার্ডবোৰ চকুমুদি ইউজ কৰিব পাৰো আপুনি কোনো চিন্তা কৰিব নালাগে আপুনি যেতিয়া এইকেটা স্ট্ৰাকচাৰ জানিলে এইকেটা স্ট্ৰাকচাৰ জনাৰ পিছত আপুনি চকুমুদি wh ওয়ার্ড ইউজ কৰি যি কোনো কুৱেশ্যন ফৰ্ম কৰিব পাৰে আপোনাৰ যিটো wh ওয়ার্ড দৰকাৰ হয় সেই wh ওয়ার্ডটো আপুনি বাক্যটোৰ আৰম্ভণিত ইউজ কৰিলে হল বা কলে হল সো ফাৰ্স্ট এক্সাম্পলটো কি আছিল আপোনালোকে ফাৰ্স্ট এক্সাম্পলটো চাওক she has bought a car ফাৰ্স্ট সেন্টেন্স আছিল she has bought a car সো এই বাক্যটো আমি ইন্টাৰগেটিভ কৰোতে কেনে ধৰণে কলো has she bought a car তাই এখন গাড়ী কিনিছিলে নে এনে ধৰণে আমি কোৱেশ্যন কৰিলো এই বাক্যটো যদি আমি কওঁ তাই কি কিনিলে বুলি ক'ব লগা হল তেনে ক্ষেত্ৰত আমি wh ওয়ার্ডৰ ভিতৰত হোৱাটটো আনিম সো আমি একো চিন্তা কৰিব নালাগে আমি এই হেজৰ আগত হোৱাটটো লগাই দিলে আমাৰ সেন্টেন্স কমপ্লিট হোৱাট তেতিয়া আমি এই হেজৰ h টো আমি স্মল লেটাৰ কৰিম আমি কম যে what has she bought বুলি কম তেতিয়া এই আমি কি বুলি কোৱেশ্যন কৰিলে আমি এই অবজেক্টটো লুকুৱাই দিব লাগিব তেতিয়া আমি কম যে what has she bought লিখি আমি ইন্টাৰগেশন মাৰ্ক দিব লাগিব সো আমি কলো যে what has she bought তাই কি কিনিলে সো নেক্সট সেন্টেন্সটো একে আপুনি যিটো wh ওয়ার্ড আপোনাৰ সেন্টেন্সটোৰ মিনিং অনুসৰি প্ৰয়োজন হয় আপুনি ঠিক তেনে ধৰণে সেই wh ওয়ার্ডটো ইউজ কৰিলে হল সো সেকেন্ড এক্সাম্পলটো কি কৈছিলে he should read that book আমি এই বাক্যটো কেনে ধৰণে ইন্টাৰগেটিভ কৰিছিলো should he read that book এই বাক্যটো আমি ক'ব পাৰো যে কোনে কিতাপখন পঢ়া উচিত তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে আমি বাক্যটোৰ আৰম্ভণিত who টো লগাই দিলে হল আমি কম যে who should read তেতিয়া আমি কোনে বুলি কৈছো এই কোনে বুলি কওঁতে এইটো কোৱেশ্যন কৰিলো এই হি টু কোৱেশ্যন কৰাৰ লগে লগে আমি shouldৰ পিছত যেটো হি আছে এইটো উঠাই দিব লাগে who should read
that book আপোনালোকে লিখিব পাৰে আপোনালোকে ক'ব পাৰে যে who should read that book মানে কিতাপখন কোনে পঢ়া উচিত এনে ধৰণে আমি কোৱেশ্চন কৰিব পাৰো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে he goes for a walk in the morning he goes for a walk in the morning আমি ইন্টাৰগেটিভ কেনে ধৰণে কৈছিলো does he go for a walk in the morning does he go for a walk in the morning এই বাক্যটো চাওক আমি ধৰি লওক আমি বাক্যটো wh word লগাই কৰিব লাগে আমি ইউজ কৰিব লাগে when he খোজ কাঢ়িবলৈ কেতিয়া যায় বা তেখেত খোজ কাঢ়িবলৈ কেতিয়া যায় সো তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াৰ কাৰণে ইউজ কৰো when আপুনি doesৰ আগত simply when to use কৰক আপুনি ক'ব পাৰে when does he go for a walk when does he go for a walk বুলি কৈ দিয়া লগে লগে আমি যেটো ইয়াত in the morning কৈছিলো he goes for a walk in the morning এই in the morning to আমি অতৰাই দিব লাগিব আমি ক'ব লাগিব when does he go for a walk when does he go for a walk মানে he কেতিয়া খোজ কাঢ়িবলৈ যায় কেতিয়া খোজ কাঢ়িবলৈ বুলি কোতে আমি উত্তৰ পাম ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় তেতিয়া আমি ৰাতিপুৱাটো উঠাই দিম he goes for a walk in the morning he in the morning to উঠাই আমি কম যে when does he go for a walk এটা next sentence to talk next sentence কি কৈছে she came to my home last year she came to my home last year এই বাক্যটো আমি ইন্টাৰগেটিভ কোতে কেনে ধৰণে কৈছিলো did she come কৈছিলো ধৰক আপুনি ক'ব লাগে তাই মোৰ ঘৰলৈ কেতিয়া আহিছিল বা কিয় আহিছিল যেটো ওয়াৰ্ড দৰকাৰ হয় সো আপুনি why ক'ব পাৰে why did she came আমি ক'ব পাৰো যে why did she আমি why ইউজ কৰিব পাৰো why did she came to my home last year why did she came to my home last year তাই যোৱা বছৰ মোৰ ঘৰলৈ কি কাৰণে আহিছিল বুলি ক'লে আমি বাক্যটোত কোনো চেঞ্জ কৰিব নালাগে আমি বাক্যটোৰ আগত why টো লিখি দিলে হ'ল সো why did she came to my home last year তাই যোৱা বছৰ মোৰ ঘৰলৈ কি কাৰণে আহিছিল এতিয়া ধৰক আপুনি ক'ব বিচাৰিছে তাই মোৰ ঘৰলৈ কেতিয়া আহিছিল বুলি কওঁতে আমি এই why ৰ হলনি আমি ইউজ কৰিব লাগিব when so আমাৰ বাক্যটো একেটাই থাকিব when did she came to my home when did she come sorry came নহব কাম হ'ব so আমি বাক্যটো ক'লে when did she come to my home when did she come to my home মোৰ ঘৰলৈ তাই কেতিয়া আহিছিল যোৱা বছৰ আহিছিল last year আহিছিল so আমি তেতিয়া ইন্টাৰগেটিভ সেন্টেন্সটোৰ পৰা last year টো অতৰাই দিব লাগিব এতিয়া চাও আমি অন্য এক প্ৰকাৰ সেন্টেন্স যিবোৰ সেন্টেন্স ইন্টাৰগেটিভ কৰিবলৈ যাওঁতে প্ৰায় মানুহৰ সন্দেহ লাগে ইয়াত আপোনালোকে তিনটা এক্সাম্পল লিখিছে এই তিনটা এক্সাম্পল আমি ইন্টাৰগেটিভ কৰিবলৈ যত্ন কৰিম সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে you have a car এই বাক্যটো চাওক you have a car এই বাক্যটোত আপোনালোকে যদি বি ভার্ব অক্সিলাৰি ভার্ব বিচাৰে তেতিয়াহলে ডেফিনেটলি লিখিছে have আছে সো বহুতে কি কৰে এই have to বাক্যটোৰ আৰম্ভণিত লিখি দিয়ে এই have to বাক্যটোৰ আৰম্ভণিত লিখে সো এই বাক্যটো আমি have to বাক্যটোৰ আৰম্ভণিত লিখি আমি ইন্টাৰগেটিভ কৰিব নোৱাৰো সো এই বাক্যটোত কোনো ভার্ব নাই কোনো ভার্ব নথকাৰ বাবে এই have to মেইন ভার্ব হিচাপে কাম কৰিছে দ্যাট মিন্স এই বাক্যটোৱে এটা পজিশনৰ কথা কৈছে you have a car তোমাৰ এখন গাড়ী আছে সো পজিশনৰ কথা মই অলৰেডি কৈ আহিছো সো যদি নাজানে তেতিয়াহলে স্টেপ 1 ৰ ভিডিওটো চাব স্টেপ 1 ত মই পজিশনৰ বিষয়ে সম্পূৰ্ণ কৈ আহিছো এই বাক্যটো যেতিয়া have to মেইন ভার্ব হিচাপে কাম কৰিছে তোমাৰ এখন গাড়ী আছে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট বুজাইছে যদি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট হয় বৰ্তমানত আছে তোমাৰ এখন গাড়ী আছে বৰ্তমানত হোৱাৰ লগে লগে আমি বাক্যটো do ইউজ কৰিব লাগিব সো আমি কম do তাৰ পিছত কম আমি you do you have a car আমি ক'ব লাগিব do you have a car তোমাৰ এখন গাড়ী আছে নে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো do you have a car do you have a car আপোনালোকে মনত ৰাখিব ভুল নকৰিব সো নেক্সট সেন্টেন্স টো চাওক নেক্সট সেন্টেন্স টো কি কৈছে she has a book তাইৰ এখন কিতাপ আছে মানে তাই বৰ্তমানত কিতাপ আছে এই have আৰু has টো হতে প্ৰেজেন্ট ইনডিফিনিট বুজাব সো তাই এখন কিতাপ আছে বুলি কৈছো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ c2 হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে মই কি লব কৈছিলো লব লাগিব does সো আমি কম যে does তাৰ পিছত আমি লিখিম does see আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিব যেতিয়া আমি does see লিখিলো এই has টো আমি সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম কৰি লিখিব লাগিব আমি কম have a book আমি কলো যে does she have a book তাইৰ এখন কিতাপ আছে নে এনে ধৰণে আমি বাক্যখিনি ইন্টাৰগেটিভ কৰিব লাগে যদি wh word দৰকাৰ হয় wh word আপোনালোকৰ সেন্টেন্সটো মিনিং অনুসৰি আপোনালোকে ইউজ কৰিব পাৰে নো প্ৰবলেম সো থাৰ্ড কোৱেশ্চন টো চাওক থাৰ্ড কোৱেশ্চন টো কি কৈছে he had a mobile last year মানে যোৱা বছৰ তাৰ এটা মোবাইল আছিলে সো আমি পাষ্টত কৈছো had টো হদায় পাষ্ট বুজায় সো পাষ্ট বুজোৱাৰ লগে লগে আপুনি লিখিব লাগিব did আমি কম যে did
তাৰ পিছত আমি কি লিখিম ডিড হি তাৰ পিছত আমি সাবজেক্টটো লিখিম আমি লিখিম যে ডিড হি তে তাৰ পিছত চাব এই হেড টু আমি ডিড ইউজ কৰাৰ লগে লগে হেড টু প্ৰেজেন্ট ফৰ্মলৈ অনাৰ লগে লগে আমি ক'ব লাগিব হ্যাভ সো আমি কলো যে ডিড হি হ্যাভ a mobile last year আমি এনে ধৰণে লাষ্টত ইন্টাৰগেশ্যন মাৰ্ক দিম আমি কম যে did he have a mobile last year did he have a mobile last year মানে তাৰ যোৱা বছৰ এটা মোবাইল আছিল নে এনে ধৰণে আমি বাক্যটো ইন্টাৰগেটিভ কৰিব পাৰো যদি when লগাই দিয়ে when did he have a mobile when did he have a mobile মানে তাৰ এটা মোবাইল কেতিয়া আছিল when did he have a mobile তাৰ এটা মোবাইল কেতিয়া আছিল তেতিয়া আমি লাষ্ট ইয়াৰ টু বাক্যটোৰ পৰা অতৰাই দিব লাগিব এনে ধৰণে এই বাক্যবোৰ আপোনালোকে ইন্টাৰগেটিভ কৰিবলৈ যত্ন কৰক এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজি পালে যে আমি ইন্টাৰগেটিভ সেন্টেন্সবোৰ কেনে ধৰণে অতি সহজে ফৰ্ম কৰিব পাৰো ইন্টাৰগেটিভ সেন্টেন্স ফৰ্ম কৰিবলৈ যাওঁতে বিভিন্ন ছাত্ৰ-ছাত্ৰী বা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বহুতো সমস্যাৰ সন্মুখীন হোৱা মই প্ৰায় দেখিবলৈ পাওঁ সো আপোনালোকে একো চিন্তা কৰিব নালাগে এনে ধৰণে ফৰ্ম কৰক অলপ প্ৰেক্টিস কৰিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সবোৰ ক'বলৈ যাওঁতে অলপ প্ৰেক্টিসৰ খুব প্ৰয়োজন হয় সো আপোনালোকে এনে ধৰণে প্ৰেক্টিস কৰক আপোনালোকে যিকোনো সময়ত যেতিয়াই আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে ইন্টাৰগেটিভ সেন্টেন্স সহজে ফৰ্ম কৰিব পাৰিব সহজে কোনো মানুহক কোৱেশ্চন কৰিব পাৰিব আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা নিশ্চয় বুজি পালে আমি ইন্টাৰগেটিভ সেন্টেন্স কেনে ধৰণে ফৰ্ম কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে এই ভিডিওটোৰ পৰা কিমান উপকৃত হ'ল যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই যেতিয়া ইংলিশ লাৰ্নিংৰ এনে ধৰণৰ ভিডিও আনো আপোনালোকে নোটিফিকেশন পাব আৰু লগে লগে ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও